দেখা গৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আপোনাৰ যিবোৰ হিতাধিকাৰী আছে তাক DIC খনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণ কিমান দিনীয়া হ'ব আৰু কি কি প্ৰশিক্ষণ ইয়াত অন্তৰ্ভুক্ত হৈছে? CMEEE আণ্ডাৰত 3 দিনীয়া প্ৰশিক্ষণ প্ৰগ্ৰাম থাকে। ইতিমধ্যে আমাৰ যিখিনি নগাঁৱৰ 4,200তকৈ বেছি বেনিফিচিয়াৰীখিনি আছে তেখেতসকলে ৭৫,000 টকা পালে ফেব্ৰুৱাৰী মাহতে। এতিয়া 3 দিনীয়া প্ৰগ্ৰামটো কৰাৰ পিছত বাকী 25,000 পাব। কিন্তু 3 দিনীয়া প্ৰশিক্ষণটো মেইনলি দিয়া উদ্দেশ্যটো হৈছে যে বিজনেছ এটা আগুৱাই লৈ যাবৰ কাৰণে যিখিনি টেকনিকেল নলেজ লাগে, কেনেকৈ হিচাপ ৰাখিব লাগে, কি ধৰণৰ মাৰ্কেট আছে, কেনেকৈ আপোনাৰ টেকনিকেল নলেজ এনেকৈ এগ্ৰিকালচাৰ ছেক্টৰৰ মানুহখিনিক অলপমান এগ্ৰিকালচাৰ অফিচাৰ্ছসকলৰ পৰা নতুন মডাৰ্ণ টেকন'লজিৰ ওপৰতে হওক বা বেলেগ নলেজখিনি হওক সেই গোটেইখিনি জনোৱা হ'ব। ফিচাৰী মানুহখিনিক ফিচাৰী অফিচাৰে জনাব, তেখেতৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলে জনাব, ভেটেনেৰী অফিচাৰসকলে আহি পেলাই আমাৰ ভেটেনেৰী পাৰ্টিচিপেণ্টছখিনিক জনাব। লগতে বেংকাৰ্ছ আহিব, কি স্কিমছ আছে, আমাৰ অফিচাৰসকল থাকিব। সেই গোটেইখিনি মিলি পেলাই 3 দিনীয়া পেকেজ এটা তৈয়াৰ কৰা হৈছে আৰু সেই প্ৰশিক্ষণটো আজি ইয়াতে নগাঁও গাৰ্লছ কলেজত আমি ষ্টাৰ্ট কৰিছোঁ। ইতিমধ্যে প্ৰশিক্ষণটো কিমান দিনীয়া? 3 দিনীয়া হয়। 4,200তকৈ বেছি মানুহ আছে যিহেতু আমি হয়তো 25 জুলাইৰ ভিতৰত গোটেইখিনি সামৰিব চেষ্টা কৰিম। আমি যিসকল হিতাধিকাৰী বাছনি হৈছে, যিসকলে ইতিমধ্যে পইচা লাভ কৰিছে আৰু যিসকলে ট্ৰেইনিঙৰ কাৰণে আহিছে, আমি আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম যে এইটো এটা সুবৰ্ণ সুযোগ তেওঁলোকৰ কাৰণে, যিসকলে পইচা লাভ কৰিছে তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ। এই সুযোগ তেওঁলোকে গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰি নিজৰ ভৰিত নিজে থিয় হ'বলৈ তেওঁলোকে যত্ন কৰিব। আৰু এই 3 দিনীয়া যিটো প্ৰশিক্ষণ কাৰ্যসূচী আছে প্ৰতিটো বেটছৰ কাৰণে, তেওঁলোকে এই 3 দিনৰ কাৰ্যসূচী সম্পূৰ্ণ মনোযোগেৰে তেওঁলোকে গ্ৰহণ কৰি নিজৰ যিটো অৰ্থনৈতিক উন্নয়ন, সেই উন্নয়নটো নিজে নিশ্চিত কৰিব। মই আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।